নমস্কাৰ আমাৰ তেজপুৰৰ এআৰ চেণ্টাৰৰ পৰা কিছু ৰিপৰ্ট আহিছে ভাল নম্বৰ থাকা বহুত আনফিট হৈছে আৰু আৰ্মি পইণ্ট মই যেহেতু খুদিছোঁ এক্সৰে ডিষ্টেঞ্চ ফাইলছ এইবোৰত যেহেতু আৰ্মি পইণ্ট পাইছে টোটেল 64 মেডিকেল ফিট 38 বাকীবোৰ আনফিট মেডিকেল টোটেল 64 মেডিকেল ফিট 38 বাকীবোৰ আনফিট মানে 38 জন ফিট হৈছে বাকীখিনি আনফিট হৈছে 27ত হয় মই আজিহে ৰিজাল্ট দিছে 27 সেপ্টেম্বৰৰ আছিলে তো এক্সৰে ডিষ্টেঞ্চ ফাইলছ এইবোৰত তেওঁলোকে ৰিমেডিকেল পাইছে তেজপুৰ চালনীবাৰীত ৰিমেডিকেল যাব দিছে এইজন ল'ৰা ফিট হৈছে দাদা ফিট হলো বুলি মেছেজ কৰিছে ৰাতিপুৱাই আৰু বহুত বেছি ভাল লাগিছে যেহেতু আমাৰ সৈতে জড়িত ম্যাক্সিমাম নাম্বাৰ অফ ক্যান্ডিডেট এবাৰ ফিট হৈছে বহুতে হাইট এণ্ড চেষ্টত ফেইল কৰিছে এইটো বহুত দুৰ্ভাগ্যজনক কাৰণ চেষ্টটো আমি বনাব পাৰোঁ হাইটটো যেহেতু আমি বনাব নোৱাৰোঁ আৰু লগতে ধুবুৰী এটা আপডেট আছিলে ধুবুৰী বিএছএফ কেম্পত ডিএমই ফিট হলো বুলি এজনে দিছে টোটেল ক্যান্ডিডেট 58 আছিলে 48 টা ফিট হৈছে 10 টা আৰ্মি দিছে কালাৰ ভিজন হেন এইবিলাক কিবা কিবি ধেই পইণ্টত দিছে যেহেতু ফিট হোৱাৰ পিছত তেওঁলোকে আৰ্মিখিনিক লগ নাপায় তেওঁলোকে ভালকৈ গম নাপায় আৰু সেইটো কাৰণে যিমানখিনি পাৰিছোঁ মই ডিটেইল তোমালোকক জনাইছোঁ তোমালোকে ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিবা আৰু হাইট এণ্ড চেষ্টত ফেইল কৰিলে বহুত বেছি বেয়া লাগে যদি মেডিকেলি কিবা পইণ্ট থাকে ঠিক ঠাক কৰিব পাৰি কিন্তু হাইটটো যেহেতু আমি বঢ়াব নোৱাৰোঁ ইচ্ছাকৃতভাৱে কাৰোবাৰ যদি ভেৰিকজ ভেইন আছে এইটো মাইনৰ অপাৰেশ্যন কৰি ল'ব পাৰি কাৰোবাৰ এনেকুৱা ৰিমেডিকেল পাইছে এইটো ফিট হৈ গৈছে ভৰিটো যে পিছফালে ডাউন হৈ থাকে আৰু বহুতে হিমোগ্লোবিনত এবাৰ পাইছে চোৱা তোমালোকে নিজৰ নিজৰ যেনেকৈ চেষ্টা কৰিছা তেনেকৈ মেডিকেলৰ সমস্যাখিনি ঠিক ঠাক কৰি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে আমি এনেকৈ প্ৰি মেডিকেল কৰাইছিলোঁ হিমোগ্লোবিন টেষ্ট কৰিছিলোঁ লগতে সুগাৰটো টেষ্ট কৰিছিলোঁ সুগাৰটো দৰকাৰ নাই আমাক হিমোগ্লোবিনটো দৰকাৰ আছে সেইটো কাৰণে আমি টেষ্ট কৰিছিলোঁ প্ৰি মেডিকেলত যিসকলে কৰিছে তেওঁলোকে ৰিজাল্ট পাইছে আৰু লগে লগে আমি ৰিজাল্টবিলাকো তোমালোকক জনাই আছোঁ বাকী সকলোকে বহুত বেছি শুভেচ্ছা যিসকলে চিভিল হস্পিটেলত কৰাই লৈছে তেওঁলোকৰো হৈ গৈছে কোনো অসুবিধা নাই আমি কৈছোঁ য'তেই পাৰা তোমালোকে কৰি ল'ব লাগে মাথো এবাৰ জানি ল'ব লাগে নিজৰ হিমোগ্লোবিন লেভেলটো কিমান আছে জানি ল'ব লাগে লগতে হাইটৰ লগত আমি ৱেটটো কেনেকৈ মেইনটেইন কৰিব লাগে সেইবিলাকৰ ভিডিঅ' দি থৈছোঁ আৰু লগতে আমি সৰুকৈ এটা মেডিকেল কেম্প কৰিম 6 অক্টোবৰ মানে যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে থেংক ইউ